অসমৰ বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে আসাম ফৰেষ্ট ৰেঞ্জাৰত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 21 জুন 2025, অৰ্থাৎ 21 জুনৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াৰে লাষ্ট ডেট যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ অন্তিম তাৰিখ হৈছে 20 জুলাই 2025, অৰ্থাৎ 20 জুলাই পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, অসম বন বিভাগৰ ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে 50টা ভেকেন্সি মুকলি হৈছে। ইয়াৰে আপোনালোকৰ ভেকেন্সিখিনি কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। ইয়াত যদি আপোনালোকে সম্পূৰ্ণকে যদি চাব বিচাৰে, ইয়াৰে ফাৰ্ষ্ট হৈছে ফৰেষ্ট ৰেঞ্জাৰ। ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত টোটেল 44টা ভেকেন্সি মুকলি হৈছে। ইয়াৰে OBC MOBCত কোনো ধৰণৰ ভেকেন্সি নাই। লগতে SC কেটেগৰীৰ কাৰণে 2টা ভেকেন্সি আছে, STP কেটেগৰীৰ কাৰণে 2টা, লগতে STS কেটেগৰীৰ কাৰণে 2টা ভেকেন্সি আছে। টোটেল আপোনালোকৰ 50টা ভেকেন্সি আছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে বা ইয়াত যদি আপোনালোকে চাকৰি কৰে, ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব 22,000 পৰা 97,000 টকাৰ পৰ্যন্তলৈকে। লগতে 10,300 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব বিচাৰে, তেতিয়াহ'লে ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বা আপোনালোক PRC খন থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰে অসম বন বিভাগৰ যিহেতু আসাম ফৰেষ্ট ৰেঞ্জাৰ হয়, গতিকে আপোনালোকৰ ইয়াত হাইট প্ৰয়োজন হ'ব। ইয়াৰে জেনেৰেল OBC MOBC SC কেটেগৰীৰ কাৰণে 163 মেল কেণ্ডিডেটৰ হাইট লাগিব, ফিমেল কেণ্ডিডেটৰ কাৰণে 150 সেণ্টিমিটাৰ। লগতে STS বা STP কেণ্ডিডেটসকলৰ কাৰণে মেল কেণ্ডিডেটৰ 152 সেণ্টিমিটাৰ, ফিমেল কেণ্ডিডেটৰ 145 সেণ্টিমিটাৰ প্ৰয়োজন হ'ব। লগতে বন্ধুসকল, ইয়াৰে চেছ যিহেতু প্ৰয়োজন হ'ব, চেছত মেল কেণ্ডিডেটৰ কাৰণে 79 নৰ্মেল, এক্সপেনশ্যন আপোনালোকৰ 5, ফিমেল কেণ্ডিডেটৰ কাৰণে 70 নৰ্মেল, লগতে এক্সপেনশ্যন আপোনালোকৰ 0.5 দিব। বন্ধুসকল, ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিব লাগিব, বেচেলাৰ ডিগ্ৰী সায়েন্স বা আপোনালোকৰ ইঞ্জিনিয়াৰিঙত আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। ইয়াৰে আপোনালোকৰ মেজৰ বা ছাবজেক্টছ থাকিব লাগিব এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ, লগতে ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিক, মেকানিক ইত্যাদি। লগতে আপোনালোকৰ এনভাইৰমেণ্টেল চায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, লগতে মেথামেটিক্স, ফিজিক্স, ষ্টাটিক্স, ভেটেনেৰি চায়েন্স, লগতে আপোনালোক জুলজি থাকিব লাগিব, জুলজি ছাবজেক্ট। সেইখিনি যদি আপোনালোক ছাবজেক্টছ বা মেজৰ থাকে, তেতিয়াহ'লে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চাব। বন্ধুসকল, ইয়াৰে বয়সৰ সীমা দিয়া আছে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ মাজত আপোনালোকে আবেদন জনাব পাৰিব।